নমস্কাৰ। আমি বহু সময়ত ব্যাকুল হৈ থাকোঁ যে আমাৰ জীৱনত এটা পাৰ্মানেণ্ট কিবা এটা লাগে, কিন্তু খুব ডাঙৰ কথা আৰু বহু সময়ত আমি আচলতে ইয়াকে অনুধাৱন নকৰোঁ। যিবিলাক মানুহ হিচাপে আমি পৃথিৱীত আছোঁ, আমি কোনো দেখোন এই পৃথিৱীত পাৰ্মানেণ্ট নহয়, কিন্তু আমি সদায় পাৰ্মানেণ্ট কিবা এটাৰ পিছত দৌৰি থাকোঁ। কি হ'ব পাৰে? পাৰ্মানেণ্ট এটা জব লাগে, পাৰ্মানেণ্ট এটা ঘৰ লাগে, পাৰ্মানেণ্ট এটা কিবা লাগে। কিন্তু কেতিয়াবা আমি চিন্তা কৰি চাইছোঁনে, যিখন পৃথিৱীত আজি আপুনি আৰু মই আছোঁ, আমি পাৰ্মানেণ্ট নে? সেইকাৰণে আহক, যি জীৱন আমি ঈশ্বৰৰ পৰা পাইছোঁ তাক আমি উদযাপন কৰোঁ। চিন্তাত নাথাকি কাইলৈ কি হ'ব তাৰ বিষয়ে আমি নাজানো, গতিকে তাক লৈ হতাশাগ্ৰস্ত এটা জীৱন কটোৱাতকৈ যি জীৱন আজি আমি পাই আছোঁ, সেই জীৱন আমি সুখেৰে শান্তিৰে উদযাপন কৰোঁ। কাৰণ শান্তি বাহিৰৰ পৰা অহা এটা বস্তু নহয়, শান্তি আপোনাৰ চিত্তৰ পৰা আহিব। ঈশ্বৰে যি আপোনাৰ মন, প্ৰাণ, আত্মা দিছে, সেই আত্মাৰ পৰা অহা এটা বস্তু। গতিকে স্থায়িত্বৰ ওপৰত গুৰুত্ব নিদি আজি যেনেকুৱা আছে আপুনি তাতে সন্তুষ্ট থাকক, সুখী থাকক, ভালে থাকক।